মানে জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক হত্যা কৰিব পৰা মানুহ অসমখনত আছে। আৰু এইটোৱে আমাৰ মানে জাতীয় জীৱনৰ কাৰণে বা এই শতাব্দীৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে জুবিন গাৰ্গৰ দৰে এগৰাকী মানে শিল্পীক গায়কক যি কয় আৰু মাৰি পেলাব পাৰে, হত্যা কৰিব পাৰে। এই কথাটো এইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কালি আকৌ ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। মানে কথাটো ভাবক, জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক হত্যা কৰিব পৰা মানুহ এইখন অসমত আছে। গতিকে আমাৰ ইয়াত কেইটামান প্ৰশ্ন আছে আৰু এই প্ৰশ্নকেইটা অসমৰ সাধাৰণ জনতাৰ হৈ প্ৰশ্ন কৰিব খুজিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই প্ৰশ্নকেইটা সুধিব খুজিছোঁ। যিহেতু জুবিন গাৰ্গক হত্যা কৰা হ'ল, আমাক লাগে কোনে হত্যা কৰিছে। অৱশ্যে চাৰ্জশ্বিটত ক'ব কোনে হত্যা কৰিছে, কিন্তু আমি উত্থাপন কৰিবলগীয়া কথাটো হ'ল জুবিন গাৰ্গৰ হত্যাৰ নেপথ্যত কেৱল এজন বা দুজন মানুহ জড়িত থাকিব নোৱাৰে। আৰু জুবিন গাৰ্গৰ দৰে মানুহ এজনক হত্যা কৰিব পৰা কথাটো এজন মানুহে অকলে ভাবিব নোৱাৰে। জুবিন গাৰ্গ এটা অনুষ্ঠান আছিল, এটা সম্পদ আছিল, ঐতিহ্য আছিল, আমাৰ আৱেগ আছিল, স্বাভিমান আছিল, গৌৰৱ আছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক মানে এজন মানুহে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে মাৰিব নোৱাৰে। ইয়াত কেইবাটাও স্বাৰ্থ জড়িত হৈ আছে। গতিকে সেই কথাবোৰ আমাক লাগিব। সেই কথাবোৰ আমাক লাগিব। জুবিন গাৰ্গক হত্যা কৰাৰ আঁৰত কোন আছিল, কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল বা কিয় জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰা হ'ল, এই কথাবোৰ লাগিব। আজি চাওক, অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক অতনু ভূঞাই মানে পোষ্ট দিছিলে যে জুবিন গাৰ্গক আচলতে হত্যা কৰিছে কোনে কোনে কৰিছে, শেখৰে কৰিছে নে, সন্দীপনে কৰিছে নে, সিদ্ধাৰ্থে কৰিছে নে, কোনে কৰিছে, তেখেতে প্ৰশ্ন সুধিছে। আৰু সেই প্ৰশ্নটোত কিছুমান কথা লুকাই আছে আৰু সেই কথাখিনি আমি আলোচনা কৰিব খুজিছোঁ। কাৰণ এই অতনু ভূঞা সাংবাদিক এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমাৰ সন্মানীয় সাংবাদিক, কিন্তু জুবিনৰ আটাইতকৈ ভাল বন্ধু বুলি এখেতে দাবী কৰি আহিছিল যে জুবিনৰ আটাইতকৈ ভাল বন্ধু আছিল অতনু ভূঞা, আৰু অতনু ভূঞাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু আছিল হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ, বয়সতকৈ কম। গতিকে সেই জুবিন গাৰ্গকলৈ শেহতীয়াভাৱে অতনু ভূঞাই যিবোৰ কথা কৈ আছে, সেই কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপিত কৈ আছে নেকি, সেই প্ৰশ্নটো আমাৰ। যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপিৰ মতে অতনু ভূঞাই কথাবোৰ ক'বলৈ চেষ্টা কৰি আছে, বিষয়টো অন্যফালে নিবলৈ চেষ্টা কৰি আছে, এয়া কিন্তু ভাল কথা হোৱা নাই। কাৰণ আপোনাৰ অতনু ভূঞাই অক্টোবৰৰ 25 তাৰিখে এটা পোষ্ট দিছিল, জুবিন হতাশগ্ৰস্ততাৰ বাবে দায়ী কোন। মানে জুবিন খুব হতাশ হৈ আছিল, আৰু হতাশ হৈ আছিল কাৰণে জুবিন মানে ভুগি আছিল, কাৰণ ডিপ্ৰেশ্যনত আছিল কাৰণে জুবিনে চিকিৎসা লৈছিল, আৰু চিকিৎসা চলি নাথাকিল, হঠাৎ চিকিৎসা বন্ধ কৰা হ'ল। কিন্তু জুবিন গাৰ্গৰ হতাশাৰ অসুখ অব্যাহত থাকিল। SIT বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য এইবোৰ কথা কৈছে। SIT ইতিমধ্যে এই বিষয়ে কথা পাতিছে জুবিনৰ চিকিৎসকৰ মানে চিকিৎসাৰ সৈতে জড়িত ডক্টৰ হিতেশ বৰুৱাৰ সৈতে। হিতেশ বৰুৱাৰ লগত কথা পতাৰ আগতে সাংবাদিক অতনু ভূঞাই কেনেকে জানিলে জুবিন হতাশগ্ৰস্ততাৰ বাবে মানে এই কাৰবাৰো হৈছে নেকি, বা জুবিনৰ হতাশগ্ৰস্ততাৰ বাবে দায়ী কোন। আনহাতে তেওঁ ৰীতা চৌধুৰীৰ কথাটো আনিছে। ৰীতা চৌধুৰীৰ মানে সাক্ষাৎকাৰত যে কৈছিলে যে মোৰ 5টামান ঘৰ আছে, কিন্তু মই এটা ষ্টুডিঅ'তে শুওঁ। এই কথাবোৰৰ অৰ্থ কি? এই কথাবোৰৰ অৰ্থ আমাক লাগিব। যদি সাংবাদিক অতনু ভূঞাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে কথাবোৰ অন্যফালে নিবলৈ চেষ্টা কৰি আছে, আপুনি ভুল কৰিছে। কাৰণ অসমৰ সাধাৰণ জনতাই এইবাৰ এই কথাবোৰ নুশুনে, নামানে। আৰু সেইকাৰণে কৈছোঁ, আমাক লাগিব এই হত্যাৰ আঁৰত কোন আছে। যিহেতুকে হত্যা হয়েই, আৰু হত্যাটো পৰিকল্পিত। হত্যাটো এইকাৰণে পৰিকল্পিত বুলি ক'লো যে জুবিন গাৰ্গক অসুস্থ শৰীৰেৰে ছিংগাপুৰলৈ লৈ যোৱা হৈছে। ছিংগাপুৰক কোনে নিছিল? শ্যামকানু মহন্তই নিছিল। শ্যামকানু মহন্তৰ কোন আছিল? এই কথাবোৰ যদি
মানে তদন্তৰ আওতালৈ আহে ইতিমধ্যে কিছু সংখ্যক আহিছে, কিছু সংখ্যক অহা নাই। আৰু আমাৰ এটা ডাঙৰ প্ৰশ্নটো হ'ল যে ছিংগাপুৰৰ যিখিনি প্ৰৱাসী অসমীয়া তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? যিসকল জুবিন গাৰ্গৰ ইয়ৎখনত আছিল, যিসকলে জুবিন গাৰ্গৰ লগত ৰাতি পাৰ্টি কৰিছিল, যিসকলে জুবিন গাৰ্গৰ লগত সাঁতুৰিবলৈ গৈছিল, তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই? কেৱল তাত থকা অসমৰ সিদ্ধাৰ্থ, শেখৰ, ভানুপ্ৰিয়াহঁতকে গ্ৰেপ্তাৰ কৰিলে, বাকীবোৰক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ছিংগাপুৰত মানুহখিনিকতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে তেওঁলোক মানে উজ্জ্বল ভৱিষ্যতৰ মানুহ, ভাল মানুহ, তেওঁলোকক সেইকাৰণে আলহীৰ দৰে আনিলে আৰু আলহীৰ দৰে পঠাই দিলে। এই কথাবোৰ আমাক জানিব লাগিব। আনহাতে এই বিষয়বোৰ কোনে কোনফালে নিবলৈ চেষ্টা কৰিছে? এটা বহুতে জুবিন গাৰ্গৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰিছে। এনেকুৱা কোৱা হৈছে যে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন দাখিল হোৱাৰ পিছত আমি দুখ পাম, হতাশ হ'ম, এই কথাবোৰ কোৱা হৈছে। আৰু এই অতনু ভূঞাই, সাংবাদিক অতনু ভূঞাই আজি এই পোষ্টটো দিছিলে, আপোনালোকে এই পোষ্টটো মই কৈ দিছো। এই পোষ্টটোত মানে এনেকুৱা হৈছে যে কেৱল জুবিন গাৰ্গক সিদ্ধাৰ্থয়ে মাৰিলে। এই যে সিদ্ধাৰ্থয়ে মাৰিলে বুলি ক'ব খুজিছে আৰু কাক বচাব খুজিছে? কেৱল সিদ্ধাৰ্থহে এই সমগ্ৰ কাণ্ডটোত জড়িত আছিল নেকি? অকল সিদ্ধাৰ্থকে বলিৰ বকৰা সজোৱা হ'ব নেকি? সিদ্ধাৰ্থ হত্যা কৰা হৈ এই খাটাং। তাৰচে মিত্তালক আজিলৈকে SIT মাতানি কিয় মাতানি সেইটো তেওঁলোকে জানিব। তাৰচে মিত্তালে সিদ্ধাৰ্থক এপইণ্ট কৰিছিল জুবিন গাৰ্গৰ লগত। গতিকে সেই সিদ্ধাৰ্থই বিত্তীয় খেলিমেলিৰ কাৰণে, বিত্তীয় কেলেংকাৰীৰ কাৰণে হয়তো জুবিন গাৰ্গক হত্যা কৰিব পাৰে, এই সন্দেহ কৰিছে অতনু ভূঞাই। কিন্তু আমাৰ কথাটো হ'ল ইয়াৰ নেক্সাছটো ক'ত? এওঁলোকৰ লগত আৰু কোন কোন আছে? এই কথাটো আমি জানিব লাগিব, অসমৰ সাধাৰণ জনতাই জানিব লাগিব। এইকাৰণে জানিব লাগিব জুবিন গাৰ্গ কিবা কাৰণত ৰাজনৈতিক হত্যাৰ বলি হৈছে নেকি? এইটো সন্দেহ আছে, আমাৰ সাধাৰণ জনতাৰ সন্দেহ আছে। এইকাৰণে সাধাৰণ জনতাৰ সন্দেহ আছে জুবিন একমাত্ৰ এটা ব্যক্তি আছিল যিয়ে চৰকাৰ সলনি কৰি দিব পাৰিলেই হয়। জুবিন এনেকুৱা এগৰাকী ব্যক্তি যিয়ে গোটেই পৰিৱেশ পৰিস্থিতি সলনি কৰি দিব পাৰে। জুবিনৰ ফেন ফলোৱাৰ্ছ ইমান বেছি আছে, বৰ্তমান সময়ত মুখ্যমন্ত্ৰীতকৈ বহুত বেছি আছে। গতিকে এই কথাবোৰ আমি জানিব লাগিব। আৰু অতনু ভূঞাই যিহেতুকে বাৰে বাৰে কৈ আছে জুবিন আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু, তাৰপিছত অতনু ভূঞাই কিয় জুবিন গাৰ্গৰ হতাগ্ৰস্ততাক লৈ এটা মিছা বাতৰি দিলে? মিছা বাতৰি বুলি এইকাৰণে ক'লো, অতনু ভূঞাই যিদিনাখন লিখিছিল যে জুবিন গাৰ্গ হতাগ্ৰস্ত হৈছিল, তেওঁক ঔষধ দিয়া নাছিল, তাৰে পিছত কিন্তু তেওঁৰ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাই মানে গৰিমা গাৰ্গৰ খবৰ ল'বলৈ গৈ সংবাদ মাধ্যমক মুকলিকৈ কৈছিল যে তেওঁ কোনো হতাশ হোৱা নাছিল। আনকি এই ক্ষেত্ৰত মই ৰীতা চৌধুৰী, চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী, এই ক্ষেত্ৰত মই ৰীতা চৌধুৰীক লেখিকা হিচাপে ক'ব খোজা নাই। অসমৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ৰীতা চৌধুৰীয়ে এটা সাক্ষাৎকাৰ লৈছিল জুবিন গাৰ্গৰ, আৰু সাক্ষাৎকাৰৰ পিছত কি কৈছিল যে জুবিন গাৰ্গক তেওঁ যেতিয়া সাৱটি লৈছিল গাটো গৰম আছিল, তেওঁ কঁপি আছিল। অথচ তাৰ পিছত মানে এই বিশাল কলিতা নামৰ এই যিটো ল'ৰা, হাতীগাঁৱৰ ল'ৰা, যিয়ে জুবিন গাৰ্গৰ গোটেই মানে সৃষ্টিৰে যি সংৰক্ষণ কৰিছে, তেওঁৰ ষ্টুডিঅ'ত গৈ কিন্তু একদম খুব মানে আপোনাৰ খুব সাৱলীলভাৱে, বা আৰু তেওঁৰ যেতিয়া তেওঁ কৈছিল, জুবিন গাৰ্গে যেতিয়া কৈছিলে মই ছিংগাপুৰ পৰহি গৈ আছো, এইটো মুকলি হ'ল, তাত কিন্তু তেওঁৰ কোনো অসুস্থতা দেখা পোৱা নাছিলো। আৰু পামী বৰঠাকুৰ, জুবিন গাৰ্গৰ ভগ্নীয়ে তাৰ দুদিন পিছত পোষ্ট দিছে যে তেওঁ জুবিন গাৰ্গক অসুস্থ দেখা নাছিল। যদি জুবিন গাৰ্গক পামী বৰঠাকুৰ, গৰিমা গাৰ্গে অসুস্থ দেখা পোৱা নাছিল, হঠাৎ কেনেকে আপোনাৰ কঁপনিটো পালে ৰীতা চৌধুৰীয়ে? আৰু আমি আগতে DKBতে বহুদিন আগতে কৈছো ৰীতা চৌধুৰীৰ সাক্ষাৎকাৰটোৱে হ'ব পাৰে জুবিন গাৰ্গৰ শেষ। আৰু জুবিন গাৰ্গে হয়তো ৰীতা চৌধুৰীৰ সন্মুখত এনেকুৱা মানে অনেক কথা কৈছিল, যিবোৰ কথা হয়তো ৰীতা চৌধুৰীৰ জৰিয়তে তেওঁৰ মানে মন্ত্ৰী স্বামী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিছিল। এই কথাবোৰৰ আলোচনা হ'ব লাগে, এই কথাবোৰ আমি ভাবিব পাৰো।
গতিকে ৰীতা চৌধুৰীয়ে হওক বা অতনু ভূঞাই হওক এওঁলোকে যি ধৰণে বিষয়বোৰ লৈ গৈ আছে সেই বিষয়বোৰ কিন্তু ভাল কথা হোৱা নাই। অসমৰ সাধাৰণ জনতাৰ এটাই দাবী, জুবিন গাৰ্গক মাৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে একদম স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে, কোনে কৰিছে? এজনে কৰিব নোৱাৰে। অতনু ভূঞাই যিমানে জোৰ দি নকওক যে সিদ্ধাৰ্থই হত্যা কৰিছে, অতনু ভূঞাই যিমানে চেষ্টা নকৰক তাত চাম কানু জড়িত নাই বা বাকী অলপ তেওঁ মানে ৰেহাই দিব খুজিছে, হ'ব নোৱাৰে। অসমৰ সাধাৰণ জনতা আমি মানি নলওঁ। এইকাৰণে মানি নলওঁ, এইটো এটা প্লেনিং আছিল, পৰিকল্পনা আছিল। জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল, কিয় কৰিছিল, তাত কোন কোন মানুহ আছিল, তাৰ কাৰণ কি, কাৰক কি, এই কথাবোৰ আমি জানিব লাগে। কাৰণ জুবিন গাৰ্গৰ বিত্তীয় কথাবোৰত আপোনাৰ জয়ন্ত কাকতি নামৰ মানুহজনো আছিল, দাড়িৱালা যে পকা পকা দাড়ি থাকে যে, বংকিম ৰায়মিৰিহঁতো আছিল। জুবিন গাৰ্গৰ ব্যৱসায়িক সম্পৰ্ক কাৰ লগত আছিল, জুবিন গাৰ্গৰ নামত কোনে ঠিকা ঠুকুলি কৰিছিল, জুবিন গাৰ্গক কোনে ব্যৱহাৰ কৰিছিল, জুবিন গাৰ্গক সন্মুখত দেখুৱাই কোনে ৰাজ্য আৰু মানে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন আদায় কৰিছিল, চাম কানুহত বা অনিতা ডেকা, চাম কানুৰ ঘৈণীয়েক, তেওঁলোককো মানে তেওঁলোক কিয় নাহিব? তেওঁলোকেতো জুবিনক ব্যৱহাৰ কৰিছে। আজি সঞ্জীৱ নাৰায়ণেতো জুবিনক ব্যৱহাৰ কৰিছে। সঞ্জীৱ নাৰায়ণে প্ৰাগ নিউজৰ মালিক, সঞ্জীৱ নাৰায়ণৰ এটা অনুষ্ঠান হয় প্ৰাগ চিনে এৱাৰ্ড, আৰু প্ৰাগ চিনে এৱাৰ্ডত প্ৰতিবাৰেই জুবিন গাৰ্গ থাকে। গতিকে ক'ৰবাত কেনেবাকৈ প্ৰাগ চিনে এৱাৰ্ডৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰা হৈছিল নেকি, এই কথাবোৰ চাব লাগিব। এই কথাবোৰতো এতিয়ালৈকে চোৱা হোৱা নাই, আমি দেখা নাই। সেইকাৰণে কৈছো যে হত্যাৰ গোচৰত কেৱল সিদ্ধাৰ্থ শৰ্মাক ফচোৱাটো আমি নিবিচাৰো। অকল হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাই নহয়, শেখৰ গোস্বামীয়ে নহয়, ভানুপ্ৰিয়াই নহয়, এই যি নেক্সাছ, আৰু সেই নেক্সাছত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহকেইটা হ'ল যিসকলে জুবিন গাৰ্গক মানে ৰাতি পাৰ্টিত নিছিল, মদ খাবলৈ দিছিল, গান শুনাইছিল, আৰু ৰাতিপুৱা টোপনি মানে শেষ নহওঁতেই সাগৰলৈ ফুৰাব নিছিল, ইয়াতত যাত্ৰা কৰিছিল। আৰু ইয়তত থকা মানুহখিনি যিসকলে জুবিন গাৰ্গক বাৰে বাৰে চিঞৰি আছিল, যিসকলে জুবিন গাৰ্গক কৈছিল অকণমান আগলৈ যাব দিয়া, নাহিবা, বা যিসকলে জুবিন গাৰ্গক গাহৰি আৰু মদ খুৱাইছিল, কোন আছিল? এই কথাবোৰ পোহৰলৈ আহিব লাগিব। এইকাৰণে পোহৰলৈ আহিব লাগিব, আমি জানিব খোজো। আমি এইকাৰণে জানিব খোজো জুবিন গাৰ্গ আমাৰ আছিল, আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰো। আৰু জুবিন গাৰ্গক লৈ এইখন চৰকাৰে যিবোৰ থাৰ্ড ক্লাছ কাম কৰি আছে, সেই কামবোৰ আমি সহ্য নকৰো। বনমলী ৰায়ে মোক কিবা এটা অভিযোগ দিছে হা, কিন্তু তেওঁৰ দুখজনক তেওঁ প্ৰফাইল লওক। গতিকে এনেকুৱা চেলেকা বহুত থাকে, বেলেগ বাদ দিয়ক, সেই চেলেকাক গুৰুত্ব নিদিওঁ। যদি কলিজা আছে, যদি সাহস আছে, তথ্য লৈ আমাৰ লগত কথা পাতিব, তথ্য আৰু যুক্তি লৈ আমাৰ লগত কথা পাতিব, যদি সাহস আছে, ঠিক আছে? এনে ফুংফাংকে কথা নকব, যুক্তিৰ খাতিৰত কথা কব। আৰু যদি এগৰাকী বিবেক সম্পন্ন ব্যক্তি কথাবোৰ চালি জাৰি চাব। আমি আপোনালোকৰ দৰে মানুহক খাতিৰে নকৰো, এইডাল ময়ো জুবিন গাৰ্গ টাইপ, এইডাল দিওঁ দেখুৱাও। আৰু আপোনালোকে জুবিন গাৰ্গক হত্যা কৰিব, আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায় মানে বিচাৰিব, এইটো কথা হ'ব পাৰে নেকি? যদি জুবিন গাৰ্গক ৰাজনৈতিকভাৱে হত্যা কৰা হোৱা নাই, তেতিয়াহ'লে আমাক লাগে কোন কোন আছিল? অতনু ভূঞা হাজাৰে ক'লেও কেৱল সিদ্ধাৰ্থক নামানো, যিমানে কওক যে এজনে হত্যা কৰিছে, নামানো আমি। তেওঁ ফেচবুকত যিমানেই নিলিখক আমি নামানো। আমাক লাগিব এই নেক্সাছটোত কোন কোন আছে, বুজি পাইছেনে? ডিকে বেগৰ স্পষ্ট কথা, একদম ক্লিয়াৰ কাট। জুবিনেই যদি মৰিছে, আমিনো কোন হে? আপুনি কোন, মই কোন? জুবিনে জাতিক বিশ্বৰ দৰবাৰত চহকী কৰি থৈ মৰি গ'ল, আমিনো কোন? আমাৰ কি লাভ আছে? আমি জীয়াই থাকি কি লাভ আছে? গতিকে সঁচা কথা কম, সঁচা কথা সাহসেৰে স্পষ্টতাৰে সাধাৰণ জনতাৰ স্বাৰ্থত কৈ মৰি গ'লেও আপত্তি নাই, কোনো আফচোচ নাই। দুখ লাগিছে এয়াই
যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে। আৰু জুবিন গাৰ্গক মাৰিব পৰা মানুহো আছে ভাই। এইখন অসমত জুবিন গাৰ্গক মাৰিব পৰা মানুহ যদি আছে, আপুনি মই কোন হে? কোন হয় আমি? জুবিন গাৰ্গে কাৰ পানী খোৱা খালত বিৰিব গৈছিল? কাক অন্যায় কৰিছিল? অন্যায় কৰিছিল চৰকাৰী পক্ষক। মই দলৰ কথা কোৱা নাই। সি কংগ্ৰেছ, বিজেপি, এজিপি যি দলেই নহওক, জুবিন গাৰ্গ স্থিতাৱস্থাৰ বিৰোধী আছিল। জুবিন গাৰ্গে স্থিতাৱস্থাৰ বিৰুদ্ধে গৈ সাধাৰণ জনতাৰ কথা কৈছিল। আৰু সেইকাৰণে জুবিনৰ শত্ৰু বহুত আছিল নেদেখাকে। কিন্তু এতিয়া জুবিনৰ মৃত্যুৰ পিছত যি বিপ্লৱ হ'ল, যি প্ৰতিবাদ হ'ল, যি ধুমুহাৰ সৃষ্টি হ'ল, সেই ধুমুহাক কোনেও 1 ইঞ্চিও ইফাল সিফাল কৰিব নোৱাৰে। একদম চিম্পল কথা, একদম চিম্পল কথা। দুমুখীয়া হৈ জীয়াই লাভ নাই। যদি বিবেক আছে, চিন্তা আছে, চেতনা আছে, হৃদয় আছে, কলিজা আছে, মানুহৰ দৰে জীয়ক। অতনু ভূঞাহঁতে কিয় গোলামী কৰিছে? কাৰ কাৰণে গোলামী কৰিছে? কিয় জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়াল বা তেওঁক চৰিত্ৰ হননৰ কাৰণে চেষ্টা কৰিছে আছামে? আমাক কি লাগে? আমাক লাগে জুবিনৰ ন্যায়। কিয় আজি কোৱা হৈছে কেৱল সিদ্ধাৰ্থে হত্যা কৰিব পাৰে? কিয় কোৱা হোৱা নাই শ্যাম কানু জড়িত আছে? কিয় কোৱা হোৱা নাই গোটেই চক্ৰটোৱে তেওঁক ইচ্ছাকৃতভাৱে, উদ্দেশ্য প্ৰণোদিতভাৱে ছিংগাপুৰলৈ লৈ গৈছিল আৰু তাত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল? কিয় কোৱা নাই? আৰু য়েছ, বিমল বৰা, য়েছ, 16 জন নহয় 18 জন, ঠিক 16 জনে 18 জন, কিন্তু তাৰ 4 জনক ধৰিলে, ভানুপ্ৰিয়া, শেখৰ আনতেনক। বাকীবোৰক ধৰা নাই কিয়? কিয় নধৰিব? ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়া কেইটাৰ লগত কাৰ লগত ব্যৱসায় সম্পৰ্ক আছে? তেওঁলোক কোন? অভিমন্যু তালুকদাৰ কোন হয়? তেওঁলোকে তাতে কি কৰি আছে আমাক লাগে। কাৰণ মন কৰিব, জন্মনি ৰাভাক যেতিয়া হত্যা কৰা হৈছিল আৰু জন্মনি ৰাভাৰ গোটেই কাৰবাৰটো দেখা মানুহজন নালিয়া, এই ড্ৰাইভাৰজনে আছিল মদাপী। সেই মানুহজনে যেতিয়া কৈছিল আমি দেখিছো এই গাড়ীখনে খুন্দি আহিছে, তেতিয়া সেই নালিয়াৰ ঘৰলৈ অসংখ্য সাংবাদিক গৈছিল। নাৰীয়ে ক'ত বিয়া কৰাইছে, কাক কি কৰিছে, তেওঁ সমাজে বৰ্জন কৰিছে নে সমাজে আদৰি লৈছে, গোটেই খবৰবোৰ পাইছিল। আমাক লাগে ছিংগাপুৰত কোন আছিল, তেওঁলোকে কি কৰে, তেওঁলোকৰ ব্যৱসায় কি, তেওঁলোকে তাতে পঢ়ি আছে নে ব্যৱসায় কৰিছে, ডিটেইলছ লাগে। কিয় আমি পোৱা নাই? কিয় আমি ডিটেইলছ পোৱা নাই? ছিংগাপুৰৰ সেই 18 জন ব্যক্তিৰ বিতং তথ্য অসমবাসীক কিয় জনোৱা হোৱা নাই? তেওঁলোকে তাত চাকৰি কৰে নে ব্যৱসায় কৰে, ক'ত থাকে, কেনেকে থাকে, তেওঁলোকৰ ঘৰ ক'ত, এই কথাবোৰ আমাক কিয় জনোৱা নাই? অসমীয়াক কিয় জনোৱা নাই? অসমবাসীক কিয় জনোৱা নাই? তেওঁলোকৰ লগত কাৰ সম্পৰ্ক আছে? কোনে চিণ্ডিকেটৰ, কোনোবাই চিণ্ডিকেটৰ পইচা তাত ব্যৱহাৰ কৰি আছে নেকি? অসমত মানে যি চিণ্ডিকেট আছে, এই চিণ্ডিকেটৰ টকা কোনোবাই ছিংগাপুৰত ব্যৱহাৰ কৰি আছে নেকি তেওঁলোকৰ জৰিয়তে? এই কথাবোৰ জানিব লাগিব। কাৰণ এতিয়া কি হৈছে জানেনে? সাধাৰণ মানুহবিলাকক 1250 টকা দি ভিক্ষাৰী কৰিছে, আৰু বাকীবিলাকক, সাধাৰণ মানুহখিনিক 1250 টকা দি ব্যস্ত ৰাখিছে। আহি থাকা, দৌৰি থাকা, জিন্দাবাদ জিন্দাবাদ দি থাকা। আৰু ডাঙৰ মানুহৰ একাংশই, প্ৰভাৱশালী একাংশই লুটি আছে। আৰু জুবিন গাৰ্গ তেওঁলোকৰ কাৰণে ভাবুকি আছিল। জুবিন গাৰ্গ তেওঁলোকৰ কাৰণে প্ৰত্যাহ্বান আছিল। আৰু সেইকাৰণে হয়তো জুবিন গাৰ্গক কোনোবাই ইচ্ছা কৰি এনেকুৱা কৰিছে নেকি, এই কথাবোৰ চাব লাগে। আৰু মানে জমনি কথা কি জানেনে? জমনি নহয়, ট্ৰেজেডি। জুবিন গাৰ্গৰ মৃত্যুৰ 1 মাহ পিছত SIT গৈছে ছিংগাপুৰলৈ। কিবা পাব নেকি কওক? আপুনি বা মই কিবা যদি অভিযোগত ফচো, আমি আমাৰ অভিযোগবোৰ শেষ কৰিব নোখোজিম নে? যদি তেওঁলোক ইমান ডাঙৰ মানুহ,
তেওঁলোকে তাত কি হৈছিল হোটেলৰ সেই গোটেই CCTVৰ কথাবোৰ থাকিবনে, সেই কথাবোৰ মানে পাবনে? কথাবোৰ সেইকাৰণে কৈছো। আৰু দুখ লাগে এয়াই, জুবিন গাৰ্গে জাষ্টিচ অলপ পাব, মানে ৰাজনৈতিক স্বাৰ্থত আমত অহাকেহে দিব। এজন বা দুজনক হয়তো যাৱজ্জীৱন কাৰাদণ্ড, হয়তো কিবা কিবি দিব, এজন বা দুজন, বেছি নহয়। মোৰতো আমাৰ ধাৰণা মতে সিদ্ধাৰ্থ শৰ্মা 1 নম্বৰত আছে, 2 নম্বৰত শেখৰ গোস্বামী আছে, শ্যামকানুহঁতক একো নকৰে, একো নকৰে। যদি কিবা কাৰণত শ্যামকানু মহন্তক কৰিবলগীয়া হয়, কাৰ পৰিয়াল ক'ত কেনেকৈ ফচিব হিচাপ নাই। আৰু সেইকাৰণে শ্যামকানু মহন্তক বচাবৰ কাৰণে একাংশ সাংবাদিকে ফেচবুক পোষ্ট দিয়া আৰম্ভ কৰিছে। মানে শ্যামকানু নাই, শ্যামকানু ইহঁতত যোৱা নাছিল। শ্যামকানুৰ এটাই ভুল হৈছিল যে তেওঁ তাক নি মানে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি সুবিধাখিনি নিদিলে। তাৰমানে বৰ বিশেষ আইনে শাস্তি নিদিয়ে নহয়। আইনে কি বিচাৰিব, কোন আছিল লগত? আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইহঁতত থকা মানুহখিনিক ধৰাই নাই। তাৰপিছত আমি কি বিশ্বাস কৰিম? কি আপোনালোকে কওক? গতিকে DKB স্পষ্ট কথা, আমি সাধাৰণ জনতা সচেতন হ'বৰ হ'ল, সাধাৰণ জনতা জাগিবৰ হ'ল। আমি DKB কেইমিনিটমান আগতে এটা পোষ্ট দিছিল, লুইতৰ পাৰৰ আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। মৰিবলৈ ভয় নকৰি সঁচা কথা সাহসেৰে স্পষ্টতাৰে কোৱাৰ সময় হ'ল। বেলেগৰ কথাটো কিমান চলিম, কিমান বেলেগৰ পিছে পিছে আমি ঘূৰিম? এই নেতাসকলক মানে আৰু কিমান বাবা দিম? নেতাসকলৰ কথা আমি কিমান শুনিম, বচন কিমান শুনিম? সংবাদ মাধ্যম, সাংবাদিক চবকে এই নেতাসকলে গ্ৰাস কৰিছে। মানে সংবাদ মাধ্যমৰ মালিকসকল নেতাসকলৰ জেপত, এই জেপত ঠিকা পায়, কনষ্ট্ৰাকশ্যন কৰে। গতিকে এইবাৰ অসমৰ সাধাৰণ জনতাই এটা সিদ্ধান্ত লওক, আমাক কোনো সংবাদ মাধ্যমে বা কোনো বিশিষ্ট ব্যক্তিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে চিঞৰিব নালাগে, সাধাৰণ জনতাই চিঞৰিব। একদম চিম্পুল কথা। অসমৰ সাধাৰণ জনতাই জুবিন গাৰ্গৰ কাৰণে যুদ্ধ কৰিব, কোনো মানে ছাত্ৰ সংগঠন আহিব নালাগে, কোনো সাংবাদিক আহিব নালাগে, কোনো বিশিষ্ট ব্যক্তি আহিব নালাগে, কাৰণ তেওঁলোক আহা মানে খেলি মেলি, তেওঁলোক আহা মানে খেলি মেলি। হয়, বিপুল ৰাভা, yes, who is Talukdar and who is Riniki? Why they are not integrated? Yes. আজি চাওক, একদম স্পষ্ট কথা। মানুহে কৈছে যে ৰিনিকি ভূঞাৰ ছিংগাপুৰত ফেশ্বন শ্ব' চলি আছিল জুবিন মৃত্যুৰ পিছত। চৰ্চা হৈছে, আলোচনা হৈছে, মানুহে সন্দেহ কৰিছে। আৰু তাৰ বাবে ৰিনিকি ভূঞাক মাতিব নালাগিছিল নে? SIT মাতা উচিত নাছিল নে? আৰু ৰিনিকি ভূঞাই মুকলিকে এই কথাবোৰ কোৱা উচিত নাছিল নে? অথচ ৰিনিকি ভূঞাৰ নিজৰ টিভি চেনেল আছে, তাৰ জৰিয়তে ক'ব পাৰিলে হয়। কিন্তু তেওঁৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে লুৰিণজ্যোতি অখিলহঁতক মানহানি গোচৰ দিছে। কিয়? তেখেত যিহেতু আমাৰ সন্মানীয় মহিলা, গতিকে তেখেতেতো ক'ব লাগিছিল যে মই তাত নাছিলো, চেছ, তাতে শেষ নাছিল জানো? তেওঁ যদি তাত নাছিল কৈ দিলে হ'লে, কিন্তু তেওঁ তাত আছিল নে নাই এই বিষয়টোক তেওঁ আইনৰ মাজলৈ লৈ গৈছে আৰু অধিবক্তাৰ জৰিয়তে কোৱাইছে। বেয়া কথা হৈছে। গতিকে আমাৰ দৃষ্টিত আৰু বিপুল বৰাৰ দৃষ্টিত আমি একেই। সাধাৰণ জনতাৰ দৃষ্টিত SIT ৰিনিকি ভূঞা শৰ্মাকো মাতিব লাগিছিল, আচলতে ছিংগাপুৰত তেওঁৰ অনুষ্ঠান আছিল নে নাই এই কথাটো জানিবৰ কাৰণে। এতিয়ালৈকে মাতা নাই। মানে কি? মানে একো নাই, মানে যি মন যায় তাকে কৰি আছে। নিজৰ ইচ্ছামতে চাৰ্জশ্বিট হ'ব, নিজৰ ইচ্ছামতে বিচাৰ হ'ব, নিজৰ ইচ্ছামতে চব হ'ব, এনেকুৱা লাগিছে আমাৰ ব্যৱস্থাবোৰ দেখি। আৰু সেই খঙত এই কথাখিনি কৈছো আজি, বেলেগ খং একো নাই। মানে জুবিন গাৰ্গৰ দৰে মানুহ এগৰাকীক হত্যা কৰিব পাৰে অসমত, হা? জুবিন গাৰ্গ
এটা কোলাহল, শব্দ, এটা চিঞৰ, এটা আবেগ, এটা স্বাভিমান, এটা অহংকাৰ, এটা আন্দোলন, এটা সত্তা, আৰু সেই সত্তাটো কোনোবা হত্যা কৰিব পাৰে অসমত? যি জুবিন গাৰ্গৰ মাত শুনি অসমৰ লাখ লাখ জনতাই, কোটি কোটি জনতাই পাগলৰ দৰে চিঞৰে, সেই জুবিন গাৰ্গক কোনোবা হত্যা কৰিব পাৰে, আৰু এই কথাটো আমি মানি ল'ম? জুবিন গাৰ্গক হত্যা কৰিব মানে কৰিছে বুলি ক'লে শেষ হ'ব নেকি? এজনেতো হত্যা কৰিব নোৱাৰে। কোন আছে বেকগ্ৰাউণ্ডত, নেপথ্যত কোন আছে? সামগ্ৰিকভাৱে গোটেই তথ্যবোৰ পোহৰলৈ আহিব লাগিব। কোনে কি উদ্দেশ্যত, কি লক্ষ্যত জুবিন গাৰ্গক হত্যা কৰিবৰ কাৰণে সিদ্ধাৰ্থ শেখৰহঁতক লগাইছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আজি অতনুৱে পোষ্টটোত এটা খুব গুৰুত্বপূৰ্ণ কথা লিখিছে যে মানুহে যি ধৰণে সন্দেহ কৰিছিল বিষ খোৱা, শেখৰ গোস্বামীয়ে SITৰ সন্মুখত কৈছিল যে সিদ্ধাৰ্থৰ শ্যাম কানুৱে বিষ খুৱাইছিল, কিন্তু অতনু ভূঞাই কৈছে যে বিষ খোৱা নাছিল। মানে ৰিপৰ্টত বোলে বিষ খোৱা বস্তুটো নাই। ৰিপৰ্টটোৱে কেনেকৈ জানিলে? অতনু ভূঞাই SIT ৰিপৰ্টত মানে কি আছে কেনেকৈ জানিলে যে তাত বিষ খুৱাইছিল নে খোৱা নাই? এই কথাটো কেনেকৈ ক'ব পাৰিলে? আৰু এই কথাটো কোৱাৰ পিছত কিয় মাতা হোৱা নাই? তো বিশিষ্ট হিচাপে SIT আপোনাৰ চাহ খাবহে মাতিছিল, কিন্তু জেৰা কৰিবলৈতো মাতা নাই। কিয়, কেনেকৈ জানিলে? মানে লিংকটো ক'ত? হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে নেকি? এই কথাবোৰ চাব লাগিব। গতিকে সাধাৰণ জনে এই কথাবোৰ চিন্তা কৰক। আমি কেৱল এটাই ক'ম যে জুবিন গাৰ্গৰ এই কাণ্ডটোৰ লগত জড়িত এজনো সাৰি যাব নোৱাৰে। ইতিমধ্যে অসমীয়া মানুহে তেওঁলোকক ঘৃণাৰে উপচাৰ দিছে বেলেগ কথা, কিন্তু আইনীভাৱেও তেওঁলোক সাৰি যাব নোৱাৰে। আইনগতভাৱেও তেওঁলোক সাৰি যাব নোৱাৰে। আৰু যদি তেওঁলোক সাৰি পঠোৱা হয়, তেওঁলোকক যদি বচাব খোজা হয়, আমি ভাবিম কিয় বচাইছে। আৰু সেই চিন্তা শক্তি আমাৰ আছে, অসমৰ সাধাৰণ জনতাৰ আছে। গতিকে প্ৰিয় দৰ্শক, আৰু বেছি কথা কৈ লাভ নাই। হয়, হেমকান্ত বৰা ঠিকেই কৈছে দাদা একদম ৰাইট। জুবিন গাৰ্গক হত্যা কৰা বুলি ক'লেই ইহঁতত থকা মানুহখিনিৰ গালৈ ডক্টৰ ঠেলি দিব পৰা যাব আৰু শ্যাম কানু বচাই আনিব পাৰিব। ঠিক, আৰু এইটোৱে হ'বলৈ গৈ আছে দাদা। আৰু এইটোৱে তেওঁলোকে বিচাৰে, কাৰণ তেওঁলোকে যদি এইটো নিবিচাৰে তেতিয়াহ'লে তেওঁলোকৰ নিজৰ মানুহখিনি ফচি যাব। আৰু নিজৰ মানুহখিনি কোনে ফচাব কওকচোন? গতিকে জুবিন গাৰ্গৰ লগত এইবিলাক হোৱাৰ পিছত, জুবিন গাৰ্গৰ লগত এই ধৰণৰ নিকৃষ্ট কাম হোৱাৰ পিছত অসমৰ সাধাৰণ জনতাই বহি নাথাকে। একদম চিম্পল কথা, সাধাৰণ কথা। কোনোবাই আমাক এৰেষ্ট কৰিলেও ক'বলগীয়া নাই। সাধাৰণ জনতাক আমি উত্তেজিত কৰা নাই, বা সাধাৰণ জনতাক আমি উঠাইও দিয়া নাই। সাধাৰণ জনতাৰ বিবেকক আমি শ্ৰদ্ধা কৰিছোঁ, কাৰণ সাধাৰণ জনতাই জানিছে, বুজিছে আপোনালোকে কি কৰিবলৈ ওলাইছে। স্পষ্ট কথা, ইহঁতত যোৱা 18জন 16জন যিমানেই নহওক তেওঁলোক সমানেই দোষী। শ্যাম কানুতো দোষী হয়েই, তেওঁতো বিত্তীয় কেলেংকাৰীত জড়িত হ'ব, সেইটো খাটাং। কিন্তু জুবিন হত্যাত তেওঁ আছে, তেওঁৰ লগত কোন আছে সেইটো আমাক লাগে। তেওঁৰ বেকত কোন আছে? কিয় তেওঁ এনেকৈ পৰিকল্পিতভাৱে তালৈ লৈ গ'ল? কিয় সিদ্ধাৰ্থক ব্যৱহাৰ কৰিলে? কিয় শেখৰক ব্যৱহাৰ কৰিলে? কিয় ভানুপ্ৰিয়াই গোটেই ভিডিঅ'টো কৰি সঞ্জীৱ নাৰায়ণৰ জৰিয়তে মিডিয়ালৈ পঠিয়ালে আধা আধাক? এই কথাবোৰ আমি জানিব লাগিব। গতিকে আজি আপোনালোকৰ লগত কথা পাতি ভাল লাগিল। আমাৰ এই যিটো যুদ্ধং ডেঙি মনোভাৱ, এই যিটো আমাৰ স্থিতি, সেই স্থিতিটো ৰাখিব লাগিব। আৰু অমৃত প্ৰভাৰ লগত বহুত কথা আছে। অমৃত প্ৰভা কি তাইক বাদ দিয়ক, তাইক আমি বাদেই দিলোঁ। হয়, দীপেন বাদক ঠিকে কৈছে আপুনি। মানে চিল মোহৰ মাৰাৰ পিছতো তাতে মানে চব যাব পাৰে। কি ক'ব আৰু কি ক'ব কি? যুদ্ধখিনি আমি এনেকৈ কৰিম, একদম চিম্পল কথা, যুদ্ধ আমি এনেকৈ কৰিম। অৰ্চনা বাইদেউ হয়,
তাৰসেম মিত্তাল, সঞ্জীৱ নাৰায়ণ, য়েছ, কিয় নাহিব? তাৰসেম মিত্তাল আৰু সঞ্জীৱ নাৰায়ণ কিয় নাহিব অৰ্চনা বাইদেউ? আৰু এইটো আমাৰে প্ৰশ্ন, কেলে নাহিব? কিয় নানিব তেওঁলোকক? তেওঁলোকে প্ৰথম, সঞ্জীৱ নাৰায়ণে প্ৰথম ভিডিঅ' দিছিল গুৱাহাটীলৈ, তেওঁৰ চেনেললৈ। তেওঁ কি দেখিছিল, তাত কি পাইছিল, এই কথাবোৰ তেওঁ জনাব লাগিব অসমবাসীক। গতিকে একদম মানে মানে আমাৰ যিখিনি সাধাৰণ মানুহ, আমাৰ দৰে যিখিনি মানুহ, খাতি খোৱা মানুহ, যিসকলৰ স্বাভিমান আছে, যিসকলৰ অহংকাৰ আছে, যিসকলে কাকো খাতিৰ নকৰে, যিসকলে মানে পালে খাই নাপালে নাখায়, সেই স্বাভিমান থকা মানুহসকলক আমি অনুৰোধ কৰিছো, DKB ফেক্টে এইবাৰ আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰো। মানে প্ৰান্তিক বৰা, আমি এই কথাখিনিয়ে কৈছো। মই কোনটো বাদ দিয়ক, মই মহাপণ্ডিত নহয়, মহামূৰ্খও নহয়, কিন্তু মই সচেতন জনতা। আৰু আপুনি যি প্ৰশ্ন উত্থাপন কৰিছে, ৰিণিকী ভূঞা শৰ্মা কিয় তদন্তৰ আওতালৈ এবাৰো নাহিল, এই প্ৰশ্নই আমি সুধিছো। কিয় সঞ্জীৱ নাৰায়ণ নাহিল, এই প্ৰশ্নই আমি সুধিছো। গতিকে শ্যাম কানু আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি কিয় ইমান দৰদ মুখ্যমন্ত্ৰী, এই কথাখিনি আমি সুধিছো। কথাবোৰ শুনিহে ক'ব। মানে এনে আপোনাৰ কিতাপ এখনৰ বেতুপাত দেখিয়ে বিশেষজ্ঞ মন্তব্য নিদিব, এক্সপাৰ্ট মন্তব্য নিদিব, কথাখিনি শুনিব, কাৰণ ধৈৰ্য ধৰিব। এনে ক'বলৈ বহুত সহজ, যি আজিকালি ফেচবুকটোতো যি মন যায় তাকে ক'ব পাৰি, যি মন যায় তাকে লিখিব পাৰি। গতিকে শ্যাম কানুৰ ঘৰত কি পালে, এই কথাখিনি আমি নাজানিলো। আৰু অথবা মুখ্যমন্ত্ৰীয়ে চব কয়, য়েছ, মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে, কাৰণ তেওঁ গৃহমন্ত্ৰী, গৃহ বিভাগৰ দায়িত্ব ৰৈছে, তেওঁ জানিব পাৰে। তেওঁক আমি জনাৰ কাৰণে বেয়া পোৱা নাই, কিন্তু আমাক লাগে যে শ্যাম কানুৰ সেই কথাখিনি কওক। ৰাইজৰ কোনটো লক্ষ্য? ৰাইজৰ লক্ষ্যটো হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তেওঁলোক কি? আৰু লগতে ইহঁতত থকা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল কি কৰে তেওঁলোকে? হয়, আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, নাৰায়ণ কলিতা, নয়না কলিতা, য়েছ মেডাম, নিকিতা গোস্বামী আৰু অনিতা মহন্ত। কি ক'ব? যদি ডাঙৰ মানুহৰ ভাল সম্পৰ্ক থাকে, তেওঁলোক বচাই ন। যদি ধৰি লওক মই এজন সাংবাদিক, মই আপোনাক চিনি পাওঁ, আপোনাৰ কেলেংকাৰী মই নকৰোঁ, এনেকুৱাটো সাংবাদিক আজিকালি হয়তো এই ব্যৱস্থাটোৰ কাৰণে নিশিতা বা অনিতাক মানে এই ধৰণৰ কাম কৰা হোৱা নাই। আমাৰ মতেতো কৰিব লাগিছিল। আজি যদি নিশিতাৰ জাগাত আপুনি নয়না কলিতা হল হৈ, আপোনাক নধৰিলে হয় নেকি কওকচোন? আপোনাক জেলত ভৰাই গতিয়াই ঠেলি অৱস্থা শেষ কৰি দিলে হয়। এওঁলোকক নধৰে, এওঁ হাই প্ৰফাইল। হয় বাইদেউ, ধন্যবাদ বাইদেউ। মানে শ্যামলী গগৈ বাইদেউ, হয়। মানে যুক্তি চুক্তি নহয়, যুক্তিপূৰ্ণ উপস্থাপনা, সত্যটো আমি কওঁ। আমি ক'ব লাগে সত্যটো সাহসেৰে ক'ব পৰা মানুহ আমাক লাগে। আমি কিয় সত্যটো ক'ব নোৱাৰো? কিয় এই ভয়? আমি সঁচা কথাখিনি সাহসেৰে স্পষ্টভাৱে কিয় ক'ব নোৱাৰো? কিয় আমি প্ৰশ্ন উত্থাপন কৰিব নোৱাৰো? এই কথাটো আমাৰ লাগে। আৰু আমি আজিলৈকে কাকো খাতিৰ কৰা নাই, কাৰো 2 নম্বৰী কৰা নাই, কাৰো অন্যায় কৰা নাই, কাৰো বেয়া চিন্তা কৰা নাই, আৰু সেইকাৰণে সততাৰে কথাবোৰ ক'ব পাৰো। আৰু এই কাৰণে ক'ব পাৰো যে আমি কাৰো পৰা উপঢৌকন লোৱা নাই, কোনে আমাক চলাব পৰা নাই, কাৰোই চলোৱা আমাৰ ক্ষমতা নাই। কিয় ক'ব নোৱাৰে আমাৰ মানুহখিনিয়ে সঁচা কথা? ডাঙৰ মানুহ চাকৰি কৰে, ব্যৱসায় কৰে, তেওঁলোকে নকয়, কাৰণ তেওঁলোকে ক'লে ভাবে যে তেওঁলোকক ক'লে ক'ৰবাত ব্যৱস্থা ল'ব। এই ভয়টো কিয় আহিছে? এই ভয়ৰ সৃষ্টি কিয় হৈছে? কিয় এই ভয়ৰ সৃষ্টি হৈছে? এই ভয়টোৰ কাৰণ কি? উৎস কি? বহুত শিক্ষক পাওঁ যে আমি ক'ব নোৱাৰো, আমি ক'লে আমাৰ ব্যৱস্থা ল'ব। কিয় ব্যৱস্থা লয়? সঁচা কথা ক'লে চৰকাৰখনে কিয় ব্যৱস্থা লয়? চৰকাৰখনে দমনমূলক নীতি কিয় লয়? এইখন স্বৈৰাচাৰী শাসন নেকি? ৰজাৰ শাসন চলিছে নেকি? ইয়াত গণতন্ত্ৰ নাই নেকি? সঁচা কথা সাহসেৰে কিয় ক'ব নোৱাৰে? যদি মিছা কথা কৈছো মাৰি পেলাওক, যদি সঁচা কথা কৈছো মানি লওক। গতিকে এই পৰিৱৰ্তনটো কিয় হ'ল? কাৰ কাৰণে হ'ল? মানে তেওঁলোকে যি ক'ব আমি তাকে শুনিম নেকি?
তেওঁলোকে শ্ৰুতলিপিৰ মতে আমি চলিম নেকি? আমাৰ নিজস্ব একো নাই নেকি? আৰু নিজস্ব হেৰুৱাই একাংশ মানুহ এতিয়া তেওঁলোকৰ ভিত্তত পৰিণত হৈছে। তেওঁলোকে একো নকয়, কাৰণ এইকাৰণে নকয়, তেওঁলোকে ক'লে লেঠা। একাংশ শিক্ষকে কয়, একাংশ চৰকাৰী কৰ্মচাৰীয়ে কয় যে তেওঁলোকক ক'লে ট্ৰেন্সফাৰ কৰিব, ক'ৰবাত ব্যৱস্থা ল'ব, ওপৰৱালাই তেওঁলোকক কিবা শাস্তিমূলক ব্যৱস্থা ল'ব। এইবিলাক কিয়? ঠিকে কৈছে। ইণ্টাৰজেলক জেইলৰ যোৱাত ভয়, মানে জেইল যাব, মানে তেওঁলোকক কষ্ট দিবাৰ তেওঁলোকৰ ভয়। ল'ৰা ছোৱালী বহুত কিবা হেনটান আছে, ডাঙৰ ঘৰ বনাইছে লোন এটা লৈ, ঘৰটো কমপ্লিট হ'ব লাগিব, এই মায়াত বন্দী হৈ আছে। যদিহে এগৰাকী ব্যক্তি হিচাপে সমাজত মূৰ থিয় কৰি সাহসেৰে কথা ক'ব লাগে, কথা ক'ব বিচাৰে, তেতিয়াহ'লে নিজক আৱিষ্কাৰ কৰক, নিজৰ মাজত থকা সামৰ্থ্য যোগ্যতা আৱিষ্কাৰ কৰক। কেলে নামাতিম? আমি যি মন যায় ক'ব নেকি? আমি শুনিম নেকি? মাজতে এটা কথা কৈছোঁ দেই, মাজতে এই কথাটোৱে কৈছোঁ, এওঁলোক আমাৰ প্ৰতিনিধি। এই যে চৰকাৰখন, এওঁলোক আমাৰ প্ৰতিনিধি, এওঁলোক আমাৰ সেৱক। এখন মিটিং হ'লে আমি তেওঁলোকক কিয় ৰৈ থাকিম? তেওঁলোকে আমাক ৰৈ থাকিব লাগিব। এটা অনুষ্ঠান হ'লে তেওঁলোকৰ কাৰণে আমি ফুলৰ মালা চালা লৈ থাকিব নালাগে, তেওঁলোকে ৰৈ থাকিব লাগিব, কাৰণ তেওঁলোকক আমি নিৰ্বাচিত কৰিছোঁ, তেওঁলোক আমাৰ প্ৰতিনিধি, তেওঁলোক আমাৰ সেৱক। আৰু এই কথাটো যেতিয়ালৈকে অসমৰ সাধাৰণ জনতাই নাজানিব, নুবুজিব, তেতিয়ালৈকে এওঁলোকে আমাক তেনেকে ব্যৱহাৰ কৰি থাকিব। কেইটামান টকা দিব, 4-5 ঘণ্টা দেৰিকে আহিলে আমি ৰৈয়ে থাকিম, মানে শৰাইটো আৰু মানে গামোচাখন লৈ। এওঁলোক 5 বছৰ কাৰণে, এওঁলোকতো মালিক নহয়, এওঁলোক প্ৰতিনিধি। এই মালিক বুলি ভবাসকলে, যিসকলে মালিক বুলি ভাবিছে, তেওঁলোকক আমি ক'ব লাগে যে আপোনালোক প্ৰতিনিধি, 5 বছৰ পিছত আপোনালোকক সলনি কৰি দিম। আপোনালোকৰ কেৱল 5 বছৰ মেয়াদ, এক্সপায়াৰী ডেট 5 বছৰ। ভাল কাম কৰিলে আপোনালোকক আকৌ আমি নিৰ্বাচন কৰিম, ভাল কাম নকৰিলে আপোনাক আমি চাইড কৰি দিম। কিন্তু আমাৰ সাধাৰণ জনতাৰ কি হ'ল? এই হ'ল। গতিকে প্ৰিয় দৰ্শক, বেছি কথা নকওঁ, এইকাৰণে নকওঁ, বহুত ক'লো। এটাই কথা ক'ম যে জুবিন গাৰ্গক হত্যা অসমত হৈছেতো, আৰু এইটো আমাৰ কাৰণে শতাব্দী জোৰা শোক। যিমানলৈকে ইতিহাস থাকিব, সিমান দিনলৈকে এই কথাটোৱে আমাক দুখ দিব যে জুবিন গাৰ্গৰ দৰে এগৰাকী মানুহকো হত্যা কৰে এইখন অসমত। জুবিন গাৰ্গৰ দৰে মানুহকো হত্যা কৰিব পৰা মানুহ আছে এইখন অসমত। এই কথাটোহে আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মক দুখ দিব।